বন্ধুসকল, আজি আলোচনা কৰিম ওলকবিৰ পুলি কেনেকৈ আমি প্ৰস্তুত কৰিব লাগে। জলকীয়া, ফুলকবি, ওলকবি, বেঙেনা, তাৰ মাজত আমি সিলেক্ট কৰিলোঁ আজি ওলকবি। এইটো হ'ল বিগ্ৰ', এইটো বিগ্ৰ' ওলকবিৰ পুলি। ইয়াত পেলোৱা হৈছে 40 পেকেট ওলকবিৰ পুলি পেলাই ধুনীয়াকৈ পুলিবিলাক প্ৰস্তুত কৰা হৈ আছে। তো এইফালে খেতিও ৰেডি কৰা হ'ল, চাব পাৰিছে, হাল চাল মাৰি ৰেডি কৰিছে। এতিয়া পুলিখিনি ধৰক এদিনতে 20টামান লেবাৰ মাতি খেতিয়কে ধুনীয়াকৈ লগাব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব ৰাখিব 8 ইঞ্চি, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 8 ইঞ্চি ৰাখি লগাব। এতিয়া যদি আপোনালোকে এইটো বিগ্ৰ' ওলকবি আপোনালোকে লগাব পাৰে। ওলকবি আৰু বেলেগ বেলেগ আছে, যেনিবা চাকাতা আছে, নামধাৰী। এইটো আপোনালোকক যিটো পুলি দেখুৱাই আছোঁ এইটো হ'ল বিগ্ৰ' হাইব্ৰিড F1। এনেকুৱা ধৰণৰ ওলকবি আপোনালোকেও গুটি এনেকৈ পেলাওক, পুলি প্ৰস্তুত কৰি আপোনালোকে 20-25 দিন পিছত আপোনালোকৰ খেতিত লগাওক। চাওক কিমান ধুনীয়া হৈছে, চাব পাৰিছে। আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাইছে কমেণ্ট কৰি জনাব। যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। চাব পাৰিছে, কেৱল পুলি আৰু পুলি চাওক। তো পিছলৈ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰিব, মই যাতে আপোনালোকক এনেকুৱা ধৰণৰ খেতিৰ ভিডিঅ' নটিফিকেশ্যন পঠিয়াই দিব পাৰোঁ। আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।